ৰাম বিতৰ্কত ৰণাঙ্গন হ'ব নেকি দেশ? দুৰ্বিষহ 1992 পুনৰাবৃত্তি হ'ব নেকি? যিমানেই ওচৰ চাপিছে অযোধ্যা বিবাদৰ সম্ভাৱ্য ৰায়দান প্ৰক্ৰিয়া, সিমানেই বৃদ্ধি পাইছে স্নায়ুচাপ। স্বৰাজোত্তৰ ভাৰতৰ অযোধ্যাৰ ৰাম জন্মভূমি বিতৰ্কই একমাত্ৰ বিষয়, যিয়ে প্ৰত্যক্ষভাৱে বিভেদৰ আঁচ টানিছে হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বীৰ মাজত। 17 নৱেম্বৰৰ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত স্পৰ্শকাতৰ বিবাদটোৰ চূড়ান্ত ৰায়দানৰ সম্ভাৱনা প্ৰকট হৈছে। এনে পৰিপ্ৰেক্ষিতত শংকা উৎকণ্ঠাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যা। অযোধ্যাত CRPF ৰেপিড একশ্যন ফ'ৰ্চ মোতায়েন, হিন্দু মুছলমানৰ কট্টৰপন্থী ব্যক্তি সংগঠন নিৰাপত্তা বাহিনীৰ পৰ্যবেক্ষণত। অযোধ্যা সমগ্ৰ ফৈজাবাদ জিলাত বৃদ্ধি অৰ্ধসামৰিক বাহিনী। ফৈজাবাদৰ উপায়ুক্তৰ হিন্দু মুছলমান নাগৰিকৰে সঘন বৈঠক। সহজেই অনুমান কৰিব পাৰি কেনে উৎকণ্ঠাই চানি ধৰিছে অযোধ্যাৰ নাগৰিকক, স্থানীয় প্ৰশাসনক। অযোধ্যাত ৰাম মন্দিৰৰ হকে অৰ্ধ শতিকাজোৰা দাবী উত্থাপন কৰি অহা RSS বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বৰো সঘন বৈঠক। ৰায়দান যিয়েই নহওক, মানি লওক, শান্তি বৰ্তাই ৰাখক। ইতিমধ্যে RSSৰ ৰাষ্ট্ৰীয় প্ৰচাৰ প্ৰমুখ অৰুণ কুমাৰ স্বাক্ষৰিত নিৰ্দেশনা লাভ কৰিছে হিন্দুত্ববাদী পক্ষৰ প্ৰতিটো সংগঠনে। ইছলামধৰ্মী সংগঠন বুদ্ধিজীৱীৰে বৈঠক RSS নেতা ডক্টৰ কৃষ্ণগোপাল ইন্দ্ৰেশ কুমাৰৰ। 1992 চনৰ 6 ডিচেম্বৰত বাবৰি মছজিদৰ সৌধ ভাঙি দিয়াৰ পাছত দেশজুৰি সৃষ্টি হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ। সংঘটিত হৈছিল মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ দৰে ঘটনা। এইবাৰ ৰায়দানৰ পাছত যাতে তেনে কোনো ঘটনা সংঘটিত নহয়, তাৰ বাবে আগতীয়া ব্যৱস্থা লৈছে কেন্দ্ৰীয় চৰকাৰ তথা উত্তৰ প্ৰদেশ চৰকাৰে। বিতৰ্কিত মন্তব্য নকৰিব, মন্ত্ৰী বিধায়কলৈ নিৰ্দেশনা যোগী আদিত্যনাথৰ। দেশজুৰি নিৰাপত্তা বাহিনীক সতৰ্ক থাকিবলৈ নিৰ্দেশনা কেন্দ্ৰৰো। ইয়াৰ মাজতেই উত্তৰ প্ৰদেশত বিশেষকৈ ফৈজাবাদত জিলা দণ্ডাধীশে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা। ৰায়দানৰ পাছতেই বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা, ভজন কীৰ্তন ঘৰতে কৰিবলৈ নিৰ্দেশনা। অৱশ্যে এই সময়ছোৱাত শিক্ষানুষ্ঠান বন্ধ ৰখা নতুবা ইণ্টাৰনেট সেৱা ব্যাহত কৰাৰ কোনো নিৰ্দেশনা এতিয়ালৈকে জাৰি কৰা নাই কেন্দ্ৰীয় অথবা উত্তৰ প্ৰদেশ চৰকাৰে। কিন্তু যি ধৰণে প্ৰতিক্ষণে সলনি হৈছে ফৈজাবাদ তথা সমগ্ৰ উত্তৰ প্ৰদেশৰ দৈনন্দিন পৰিস্থিতি, সম্ভাৱ্য ৰায়দানৰ পৰৱৰ্তী সময়ছোৱাত সেয়া কি ৰূপ ল'ব এতিয়াও ঠাৱৰ কৰিব পৰা নাই প্ৰশাসন কিংবা দল সংগঠনে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।